সকলোকে স্বাগতম জনাই আজি এটা নতুন পাঠৰ ভিডিঅ' লৈ আৰম্ভ কৰিছোঁ। তোমালোকৰ লেসন নম্বৰ 3 ফ্ৰম দ্য ডায়েৰী অফ এন ফ্ৰাংক এই লেসনটো আজি আলোচনা কৰিবলৈ লৈছোঁ। ফ্ৰম দ্য ডায়েৰী অফ এন ফ্ৰাংক, ডায়েৰী মানে কি তোমালোকে নিশ্চয় জানা। ডায়েৰী হৈছে আমি য'ত আমাৰ দিনলিপি অৰ্থাৎ ডেইলি এক্টিভিটিজ লিপিবদ্ধ কৰি ৰাখিব পাৰোঁ। দিনটোত কৰা কামৰ অথবা মনৰ অনুভূতি অভিজ্ঞতা এইখিনিও আমি ডায়েৰীত লিখিব পাৰোঁ। ইয়াত আমি এন ফ্ৰাংকৰ ডায়েৰীৰ বিষয়ে পঢ়িবলৈ পাম। পাঠটো আৰম্ভ কৰাৰ আগতে আমি এন ফ্ৰাংকৰ বিষয়ে অলপ কথা ক'ব বিচাৰিছোঁ। Students, today we will discuss the lesson from the diary of Anne Frank. Before discussing the lesson, we try to say about Anne Frank. Anne Frankৰ নাম তোমালোকে শুনা নাই নিশ্চয়। এন ফ্ৰাংক হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এন ফ্ৰাংক আৰু তাইৰ পৰিয়ালটো বন্দী হৈ থাকিবলগীয়া হৈছিল। সেই সময়ত নাজিসকলে কৰা অত্যাচাৰত তেওঁলোকে নিজকে লুকুৱাই ৰাখিবলৈ বাধ্য হৈছিল আৰু সেই বন্দী হৈ থকা সময়তে তাই লিখা ডায়েৰীখনৰ বিষয়ে এই পাঠটোত আলোচনা কৰা হৈছে। Do you have a friend with whom you share your innermost thoughts and feelings? Do you have a friend? তোমালোকৰ কোনোবা বন্ধু আছেনে? With whom, যাৰ সৈতে you share your innermost thoughts and feelings, তুমি তোমাৰ মনৰ ভিতৰৰ চিন্তা অথবা অনুভৱ ব্যক্ত কৰিব পাৰা। Do you note down your thoughts in a diary? তোমালোকে ডায়েৰীত তোমালোকৰ কথা লিখানে? Discuss with the friend sitting next to you the advantages and disadvantages of writing a diary. ডায়েৰী লিখাৰ এডভান্টেজ মানে সুবিধা, ডিসএডভান্টেজ অৰ্থাৎ অসুবিধা। ডায়েৰী লিখাৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰাচোন। Now read about a 13-year-old girl called Anne Frank whose diary has become a classic. এতিয়া আহা এন ফ্ৰাংক 13 বছৰীয়া ছোৱালী এন ফ্ৰাংকৰ ডায়েৰীৰ বিষয়ে পঢ়োঁ, যিখন ডায়েৰী বহুত জনপ্ৰিয় আৰু বহুত পঢ়া গ্ৰন্থ হিচাপে পৰিগণিত হৈছিল। ক্লাছিক হৈছে এখন জনপ্ৰিয় গ্ৰন্থ, এ ইউজফুল পিচ অফ ৰাইটিং, বহুত দৰকাৰী লিখনি থকা এখন গ্ৰন্থ, ৰিমেইনিং পপুলাৰ অভাৰ ডিকেডছ, বহু শতিকা জুৰি এই গ্ৰন্থখন জনপ্ৰিয় হৈ আহিছে। আহাচোন আমি লেসনটোলৈ যাওঁ। লেটছ গো ফৰ দ্য লেসন। এ 13-year-old girl in the Netherlands was given a diary for her birthday on June 12, 1942. A 13-year-old girl, এজনী 13 বছৰীয়া ছোৱালী ইন দ্য নেদাৰলেণ্ডত was given a diary, এখন ডায়েৰী দিয়া হ'ল for her birthday, তাইৰ জন্মদিনৰ বাবে on June 12, 1942. 1942 চনৰ 12 জুনত তাইৰ জন্মদিন উপলক্ষে 13 বছৰীয়া এজনী ছোৱালীক এখন ডায়েৰী দিয়া হ'ল। 2 days later, দুদিনৰ পাছত she started writing her diary. তাই ডায়েৰীখন লিখা আৰম্ভ কৰিলে। The 13-year-old girl was Anne Frank. 13 বছৰীয়া সেই ছোৱালীজনী আছিল এন ফ্ৰাংক। Born on June 12, 1929, she was the daughter of Otto S. Frank and her mother was Edith Frank. 1929 চনৰ 12 জুনত জন্মগ্ৰহণ কৰা এন ফ্ৰাংকৰ দেউতাকৰ নাম আছিল অটো এছ ফ্ৰাংক আৰু মাকৰ নাম আছিল এডিথ ফ্ৰাংক। দ্য ৱৰ্ল্ড উড নট হেভ নোন হাৰ হেড হাৰ ডায়েৰী নট বিন পাব্লিছ আফটাৰ হাৰ ডেথ। পৃথিৱীয়ে তাইৰ কথা নাজানিলেহেঁতেন যদিহে তাইৰ ডায়েৰীখন তাইৰ মৃত্যুৰ পাছত প্ৰকাশিত নহ'লহেঁতেন। ফ্ৰেংক ডাইড ইন এ কনচেনট্ৰেশ্যন কেম্প ইন আৰ্লি মাৰ্চ 1945. এন ফ্ৰাংকে 1945 চনৰ মাৰ্চ মাহত তাই বন্দী হৈ থকা কেম্পটোত তাইৰ মৃত্যু হৈছিল। কনচেনট্ৰেশ্যন কেম্প মানে য'ত নাজিসকলে তেওঁলোকক বন্দী কৰি ৰাখিছিল। হাৰ ফাদাৰ অটো ফ্ৰেংক ৱাজ দ্য চ'ল মেম্বাৰ অফ দ্য ফেমিলি হু ছাৰ্ভাইভ ৱৰ্ল্ড ৱাৰ II. তাইৰ দেউতাক অটো ফ্ৰাংকেই হৈছে একমাত্ৰ ব্যক্তি তেওঁলোকৰ পৰিয়ালৰ যি সেই বিশ্বযুদ্ধৰ পাছত জীয়াই থাকিবলৈ সক্ষম হৈছিল। Though she had started writing her diary in the summer of 1942, it was never with an intention of creating a record of her experiences during the World War. যদিও তাই ডায়েৰীখন 1942 চনৰ গৰমৰ সময়ত লিখিছিল, তাই সেই সময় এইটো ইণ্টেনশ্যন মানে লক্ষ্য বা উদ্দেশ্য, সেই সময়ত তাইৰ এইটো উদ্দেশ্য নাছিল যে বিশ্বযুদ্ধৰ সময়ত তাইৰ অভিজ্ঞতা ডায়েৰীখনত লিপিবদ্ধ কৰিব। This was a way to pass time fruitfully which hiding from the German army in an underground safe house. এইটো তাই আছিল একমাত্ৰ উদ্দেশ্য যে তাইৰ সময়খিনি যাতে ফ্ৰুইটফুলি মানে কিবা এটা লক্ষ্য লৈ কিবা ভালদৰে কটাব পাৰে জাৰ্মান আৰ্মিৰ পৰা
আণ্ডাৰগ্ৰাউণ্ড মানে মাটিৰ তলত, ছেফ হাউচ, আণ্ডাৰগ্ৰাউণ্ডত মাটিৰ তলত লুকাই থকা ঘৰত সময়খিনি যাতে তাই ভালদৰে পাৰ কৰিব পাৰে সেই উদ্দেশ্যৰেহে তাই ডায়েৰীখন লিখিছিল। নেক্সট পেজ। Anne's voices reach out across continents and generations, and her diary is one of the most important documents of the tragedies of the war. Anne'ৰ voice, Anne'ৰ কণ্ঠ, voice মানে ইয়াত কণ্ঠ, Anne'ৰ কণ্ঠই has reached out across continents, continents মানে মহাদেশ, দেশে মহাদেশে Anne'ৰ কণ্ঠ বিয়পি পৰিছিল, and generation মানে পিছৰ প্ৰজন্মলৈও তাইৰ কণ্ঠ বিয়পি পৰিছিল। And her diary আৰু তাইৰ ডায়েৰীখন is one of the most important documents, এখন বহুত দৰকাৰী তথ্য সম্বলিত গ্ৰন্থ of the tragedies of the war, যুদ্ধৰ দুখৰ বৰ্ণনা থকা এখন তথ্য সম্বলিত গ্ৰন্থ বা তথ্য হিচাপে পৰিগণিত হৈছিল। ছানডে 14 জুন 1942, ইয়াত চোৱা ডায়েৰীৰ এটা তাৰিখৰ বিষয়ে লিখিছে, ছানডে সেইদিনা দেওবাৰ 14 জুন 1942, 1942ৰ 14 জুনত লিখা, অৰ্থাৎ তাইৰ বাৰ্থডে আছিল 12 জুনত আৰু তাই ডায়েৰী লিখিছিল 14 জুনত। অন ফ্ৰাইডে 12 জুন I woke up at 6 o'clock and no wonder it was my birthday. তাই সেইদিনা বাৰ্থডেটোৰ বিষয়ে 14 জুনত তাই কথা লিখিছে। অন ফ্ৰাইডে মানে শুক্ৰবাৰে 12 জুন 12 জুনত I woke up at 6 o'clock, মই 6 বজাত উঠিলোঁ, and no wonder আৰু আচৰিত হ'ব লগা নাছিল, it was my birthday, সেইদিনা মোৰ বাৰ্থডে আছিল। But of course I was not allowed to get up at that hour, so I had to control my curiosity until a 6:45. কিন্তু but of course কিন্তু মই I was not allowed, মোক অনুমতি দিয়া নহৈছিল to get up at that hour, 6 বজাত উঠাৰ অনুমতি আমি নাপাইছিলোঁ, so I had to control my curiosity until a 6:45, সেইবাবে 6:45 মানে 7 বাজিবলৈ 15 মিনিট থকালৈকে মই নিজকে কণ্ট্ৰোল কৰি ৰাখিছিলোঁ, নিয়ন্ত্ৰণত ৰাখিছিলোঁ, মই শুই উঠিব পৰা নাছিলোঁ কাৰণ মোক অনুমতি দিয়া নহৈছিল। দেন আই কুড বিয়াৰ ইট ন' লংগাৰ, কিন্তু তাৰ পাছত আৰু মই নিজকে ৰখি থাকিব নোৱাৰিলোঁ। এণ্ড ৱেন টু দ্য ডাইনিং ৰুম, সেইবাবে মই ডাইনিং ৰুমলৈ গ'লোঁ। হুৱেৰ আই ৰিচিভ এ ৱাৰ্ম ৱেলকাম ফ্ৰম মূৰ্তি দ্য কেট, য'ত মোক উষ্ম আদৰণি জনালে, কোনে? ফ্ৰম মূৰ্তি, মূৰ্তিয়ে মোক য'ত উষ্ম আদৰণি জনালে, ৱেলকাম জনালে, মূৰ্তি হৈছে দ্য কেট, মেকুৰীটো, মেকুৰীটোৱে মোক আদৰণি জনালে। Soon after 7 I went to mommy and daddy and then to the sitting room to undo my presence. Soon after সোনকালে 7 বজাৰ লগে লগে I went to mommy and daddy, মই মামী আৰু দাদীৰ ওচৰলৈ গ'লোঁ আৰু তাৰপিছত মই বহা কোঠালৈ গ'লোঁ to undo মানে খুলিবলৈ, my presence, মোৰ উপহাৰবোৰ খুলিবলৈ মই মামী আৰু দাদীৰ ওচৰলৈ যোৱাৰ পাছত ছিটিং ৰুমলৈ গ'লোঁ। The first to greet me was you, প্ৰথমজনে তুমি আছিলা, তুমি মানে ডায়েৰীখনৰ কথা কৈছে। পচিবলি দ্য নাইচেষ্ট অফ অল, আটাইতকৈ ভাল লগা উপহাৰ আছিল এইটোৱেই। দেন অন দ্য টেবুল দেয়াৰ ৱাজ এ বাঞ্চ অফ ৰ'জেছ, আৰু টেবুলত আছিল গোলাপৰ থোপা, এ প্লেণ্ট, গছ, এণ্ড চম পনিছ, আৰু কিছুমান বিশেষ প্ৰজাতিৰ গছৰ পুলি আছিল। এণ্ড মোৰ এৰাইভ ডিউৰিং দ্য ডে, আৰু বেছিখিনিয়ে সেই দিনটোৰ উপহাৰ আছিল। আই গট মাছেছ অফ থিংছ, মই বহুত বস্তু পাইছিলোঁ ফ্ৰম মামী এণ্ড দাদী, মা আৰু দেউতাৰ পৰা। এণ্ড ৱাজ থ'ৰলি স্পইল বাই ভেৰিয়াছ ফ্ৰেণ্ডছ, আৰু বন্ধুবিলাকৰ জৰিয়তে সেইখিনি খোলা হৈছিল। এমংছ আদাৰ থিংছ, বাকীবোৰ বস্তুৰ ভিতৰত আই ৱাজ গিভেন কেমেৰা অবস্কিউৰ এ পাৰ্টি গেম, এটা পাৰ্টি গেম পাইছিলোঁ কেমেৰা অবস্কিউৰা। লটছ অফ চুইটছ, মিঠাই পাইছিলোঁ, চকলেটছ, পাজুল, এ ব্ৰুচ মানে হৈছে পিন, টেলছ এণ্ড লিজেণ্ডছ অফ নেদাৰলেণ্ডছ বাই জোচেফ কহেনৰ কিতাপ টেলছ এণ্ড লিজেণ্ডছ অফ নেদাৰলেণ্ডছ পাইছিলোঁ। ডেইজিছ মাউণ্টেইন হলিডে উইজাৰ্ড বুক ডেইজিছ মাউণ্টেইনছ হলিডে এখন পাইছিলোঁ। এণ্ড চম মানি, আৰু কিছুমান পইচাও পাইছিলোঁ। উইজাৰ্ড বুক হৈছে যাদুৰ কথা থকা কিতাপ, উইজাৰ্ড মেজিকেল বুক হয়। নাও আই কেন বাই দ্য মিথ অফ গ্ৰীচ এণ্ড ৰোম গ্ৰেণ্ড, এতিয়া মই মিথছ অফ গ্ৰীচ এণ্ড ৰোম এই কিতাপখন কিনিব পাৰিম, বহুত মজা হ'ব। দেন লাইজ কেম টু ফেটছ মি এণ্ড উই ৱেণ্ট টু স্কুল, তাৰপিছত মোৰ বন্ধু লাইজ আহিলে মোক লগ কৰিবলৈ। এণ্ড
আৰু আমি দুয়ো স্কুললৈ গ'লোঁ ডিউৰিং ব্ৰেক আই ষ্টুড এভৰি ওৱান চুইট বিস্কুটছ এণ্ড দেন উই হেড টু গ' বেক টু আৱাৰ লেচনছ ব্ৰেকৰ সময়ত প্ৰত্যেককে মই বিস্কুট দিলোঁ আৰু তাৰপাছত আমি লেচন পঢ়িবলৈ গ'লোঁ নাও আই মাষ্ট ষ্টপ এতিয়া মই বন্ধ কৰিব লাগিব ডায়েৰী লিখা বাই বাই উই আৰ গোয়িং টু বি গ্ৰেট পেলছ এতিয়া বাই বাই দিছোঁ আমি দুয়ো বহুত ভাল বন্ধু হ'ম ডায়েৰীখনক এই বুলি কৈ সামৰণি মাৰিছে হিয়াৰ ইজ আনাডাৰ ডায়েৰী এণ্ট্ৰি ডেটেড 20 জুন 1942 আৰু এটা ডায়েৰী এণ্ট্ৰি আছে ডায়েৰী লিখা দিছে 20 জুনৰ 1942 চনৰ 20 জুনৰ লিখা 20 জুন 1942 সেইদিনা লিখিছে তাই আই হেভ নট ৰিটেন ফৰ এ ফিউ ডেইজ মই কেইবাদিনো তোমাৰ ইয়াত লিখা নাই বিকজ আই ৱান্টেড ফাৰ্ষ্ট অফ অল টু থিংক এবাউট মাই ডায়েৰী কাৰণ প্ৰথমতে মই তোমাৰ বিষয়ে তোমাৰ ডায়েৰীখনৰ বিষয়ে মই অলপ কথা ভাবি ল'ব বিচাৰিছোঁ ইটছ এন অ'ড আইডিয়া ফৰ চামৱান লাইক মি টু কিপ এ ডায়েৰী not only because I have never done so before but because it seems to me that neither I nor for the matter anyone else will be interested in the unbosoming of a 13-year-old schoolgirl এইটো সকলোৰে বাবে এটা অ'ড আইডিয়া হ'ব পাৰে সকলোৱে এই কথাটো ভাল নাপাব পাৰে যে মোৰ দৰে এজনী ছোৱালীয়ে এখন ডায়েৰী লিখিছে কাৰণ মোৰ কথাবোৰ নাইডাৰ আই মোৰ বাবে বা বেলেগৰ বাবে কোনো আকৰ্ষণীয় কথা ইয়াত নাথাকিব পাৰে মোৰ দৰে 13 বছৰীয়া এজনী ছোৱালীৰ মনৰ অনুভূতিৰ বিষয়ে জনাটো কাৰো আগ্ৰহৰ বিষয় নহ'ব পাৰে ষ্টিল হোৱাট ডাজ মেটাৰ তাৰ লগত কি কথা আছে আই ৱান্ট টু ৰাইট মই লিখিব বিচাৰোঁ বাট মোৰ দেন ডেট কিন্তু তাতকৈও আই ৱান্ট টু ব্ৰিং আউট অল কাইণ্ডছ অফ থিংছ ডেট লাই বাৰিড ডিপ ইন মাই হাৰ্ট তাতকৈও মই মোৰ মনৰ ভিতৰত গভীৰভাৱে লুকাই থকা কথাবোৰ মই তোমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ ক'ব বিচাৰোঁ দেয়াৰ ইজ এ ছেয়িং ডেট পেপাৰ ইজ মোৰ পেচেণ্ট দেন মেন এষাৰ কথা আছে যে কাগজতকৈ মানুহো ইমান ধৈৰ্যৱান হ'ব নোৱাৰে মানে মানুহে মোৰ মনৰ কথাবোৰ মন দি নুশুনিবও পাৰে কিন্তু পেপাৰৰ সেই ধৈৰ্য আছে ইট কেম বেক টু মি অন ওৱান অফ মাই স্লাইটলি মেলানকলি ডেজ আৰু এই কথা মই এদিন মোৰ খুব গভীৰভাৱে ভাবি থকা এটা দিনত অনুভৱ কৰিলোঁ হোৱাইল আই ছেড চিন ইন হেণ্ড যেতিয়া মই মোৰ মূৰে কপালে হাত দি থকা বুলি কয় যে চিন ইন হেণ্ড মানে থুতৰিত মোৰ হাতটো দি যেতিয়া মই ভাবি আছিলোঁ ফিলিং টু বৰ্ড যেতিয়া মই খুব আমনি পাইছিলোঁ এণ্ড লিম্প ইভেন টু মেক আপ মাই মাইণ্ড ৱেডাৰ টু গ' আউট অৰ টু ষ্টে এট হোম আৰু মই লৰচৰ কৰিবও বিচৰা নাছিলোঁ আৰু মই সেই সময়ত ক'ত যাম ঘৰত থাকিম নে নাথাকিম এইবোৰ লৈও মই খুব আমনি পাই আছিলোঁ য়েছ দেয়াৰ ইজ ন' ডাউট ডেট পেপাৰ ইজ পেচেণ্ট সেই সময়তো পেপাৰ হয় নিঃসন্দেহে পেপাৰ ধৈৰ্যৱান এণ্ড এজ আই ডু নট ইণ্টেণ্ড টু শ্ব' দিছ কাৰ্ডবৰ্ড কভাৰ্ড নোটবুক বিয়েৰিং দ্য প্ৰাউড নেম অফ ডায়েৰী টু এনি ওৱান আনলেছ আই ফাইণ্ড এ ৰিয়েল ফ্ৰেণ্ড আৰু সেইবাবে এজ আই ডু নট ইণ্টেণ্ড টু শ্ব' দিছ কাৰ্ডবৰ্ড কভাৰ্ড নোটবুক মই এই কাৰ্ডবৰ্ডেৰে কভাৰ কৰা এই নোটবুকখন মই বেলেগক দেখাব ইচ্ছা কৰা নাছিলোঁ আৰু ইয়াৰ নাম দিছিলোঁ মই প্ৰাউড নেম অফ ডায়েৰী নাম দিছিলোঁ টু এনি ওৱান আনলেছ আই ফাইণ্ড এ ৰিয়েল ফ্ৰেণ্ড আৰু মই নিজকে এই ডায়েৰীখন মোৰ বন্ধু বুলি ভাবিছিলোঁ মই যেন মোৰ ভাল এজন বিশ্বস্ত বন্ধু বিচাৰি পাইছিলোঁ বয় অৰ গাৰ্ল প্ৰবেবলি ন' বডি কেয়াৰ্ছ ল'ৰাই হওক ছোৱালীয়ে হওক কোনো কথা নাই ডায়েৰীখনকে লৈ মই বিশ্বস্ত বন্ধু বুলি ভাবিছিলোঁ যিহেতু মোৰ তেনেকুৱা কোনো বন্ধু নাছিল এণ্ড নাও আই কাম টু ৰুট অফ দ্য মেটাৰ এতিয়া মই সেই বিষয়টোলৈ আহিছোঁ দ্য ৰিজন ফৰ মাই ষ্টাৰ্টিং এ ডায়েৰী মই কিয় ডায়েৰী লিখা আৰম্ভ কৰিলোঁ ইট ইজ ডেট আই হেভ ন' ছাচ ৰিয়েল ফ্ৰেণ্ড কাৰণ মোৰ কোনো তেনেকুৱা প্ৰকৃত বন্ধু নাছিল হেন্স দিছ ডায়েৰী সেইবাবে এই ডায়েৰীখন in order to enhance in my mind's eye the picture of the friend for whom I have waited so long আৰু মই মোৰ মনৰ চকুৰে দেখা বন্ধুজনৰ বিষয়ে যেন মই ইয়াত ভাবিছোঁ য'ত মই বহুদিন অপেক্ষা কৰি আছিলোঁ এনেকুৱা এজন বিশ্বস্ত বন্ধুৰ বাবে I don't want to set down a series of bold facts in a diary like most people do বহুত মানুহে কৰাৰ দৰে মই ইয়াত bold facts মানে বুৰঞ্জীকৃত তথ্য বা সাঁচি ৰাখিবলগীয়া বহুত তথ্য মই দি ইয়াত ডায়েৰীখন নিলিখোঁ বাট আই ৱান্ট দিছ ডায়েৰী ইটছেল্ফ টু বি মাই ফ্ৰেণ্ড মই এই ডায়েৰীখনত মাত্ৰ মোৰ বন্ধুৰ দৰে মোৰ কথা শ্বেয়াৰ কৰিব বিচাৰোঁ এণ্ড আই শ্বেল কল মাই ফ্ৰেণ্ড কিটি আৰু মই এই বন্ধুৰ নাম দিছোঁ কিটি
No one will grasp what I am talking about if I begin my letters to Kitty just out of the blue. কোনেও অনুভৱ কৰিব নোৱাৰিব যে মই কেনেকৈ আৰম্ভ কৰিলোঁ চিঠিখিনি লিখা কোনেও এই কথাটোত গুৰুত্ব দিব নিবিচাৰিব so albeit unwillingly I will start by sketching in brief the story of my life সেইকাৰণে অনিচ্ছাকৃতভাৱেও মই আৰম্ভ কৰিবলৈ লৈছোঁ মই মোৰ জীৱনৰ সংক্ষিপ্ত চমু লিখনিৰে পাঠটোৰ অসমীয়া আলোচনা ইমানতে শেষ হ'ল ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিবা বুজি নাপালে কমেণ্ট বক্সত কমেণ্ট কৰিবা so students thank you and have a nice day if any problem occurs you comment me in the comment box thank you